মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ যি 15 দিনীয়া চহীখন সমল দিয়া হৈছে তাৰ ইংৰাজী বিষয়টি তোমালোকলৈ আগবঢ়াইছো। তোমালোকৰ ইংৰাজীত তোমালোকৰ লেসন নম্বৰ 1 যি হবিজ আছে সেই হবিজৰ ইয়াত কিছুমান এক্টিভিটিজ দিছে। তোমালোকৰ নম্বৰ 1 যেটো এক্টিভিটি আছে ইয়াত তোমালোকৰ কাখতে এটা ছবি দেখিছা। এই ছবিটো কিন্তু তোমালোকৰ ধনুষ গিটাৰ নামৰ যেটো লেসন আছে সেই লেসনটিৰ পৰা এই ছবিটো তুলি দিয়া হৈছে আৰু এই ছবিটো চাই তোমালোকে ইয়াত দিয়া এই সেন্টেন্সখিনিৰ খালি ঠাইখিনি পূৰ কৰিব লাগে আৰু ইতিমধ্যে মই পূৰ কৰি থৈছো। খালি ঠাইবোৰত কি হ'ব আৰু তোমালোকে চাই যোৱা। So activity 1 ত দিছে look at the picture and complete the sentences. ছবিখনলৈ চোৱা আৰু বাক্যবোৰ সম্পূৰ্ণ কৰা। নম্বৰ A, there are dash playing in a circle. ছবিখনত তোমালোকে যদি চোৱা ইয়াত বৃত্তাকাৰ হৈ বা ঘূৰণীয়া হৈ কোনে খেলি আছে, ল'ৰা ছোৱালীবোৰে খেলি আছে, গতিকে ইয়াত হ'ব চিলড্ৰেন। চিলড্ৰেন মানে ল'ৰা ছোৱালীবোৰ। So there are children playing in a circle. ঠিক একেদৰে নম্বৰ B, ইয়াত হ'ব গিটাৰ। The girl standing alone is holding a guitar. ইয়াত অকলশৰীয়াকৈ যিগৰাকী ছোৱালী থিয় হৈ আছে তাই হাতত কি লৈ আছে, এটা গিটাৰ লৈ আছে, গতিকে ইয়াত হ'ব গিটাৰ। নম্বৰ C, 4 days are flying in the sky. তোমালোকে যদি আকাশখনলৈ চোৱা এই ছবিটোত ইয়াত আকাশত চাৰিজনী কি উৰি আছে, চৰাই উৰি আছে, গতিকে ইয়াত হ'ব বাৰ্ডছ। 4 birds are flying in the sky. Number D, the dash is looking at the children. এই ল'ৰা ছোৱালীবোৰক কি কোনে চাই আছে, তোমালোকে যদি ছবিত ভালকৈ চোৱা ইয়াত এটা মহ আছে আৰু এই মহটোৱে এই ল'ৰা ছোৱালীৰ ফালে চাই আছে। গতিকে ইয়াত হ'ব বাফেল্লো। দ্য বাফেল্লো ইজ লুকিং এট দ্য চিলড্ৰেন। বাফেল্লো মানে মহ। Number E, there are 3 animals in the picture, 2 dash and 1 dash. So ইয়াত ছবিখনত তোমালোকে যদি চোৱা ইয়াত তিনিটা জন্তু আছে, এটা আছে বাফেল্লো বা মহ আৰু দুটা গৰু আছে। সো ইয়াত আমাৰ হ'ব যে there are 3 animals in the pictures, 2 cows, দুটা গৰু আছে, গতিকে হ'ব cows and 1 buffalo. ইয়াত buffalo লিখিবা। নম্বৰ F, it is a dash day. তোমালোকে যদি বতৰটো চোৱা ইয়াত আকাশত ডাৱৰ আছে, গতিকে এটো ডাৱৰীয়া বতৰ হয়, গতিকে ইয়াত ক্লাউডি হ'ব। ক্লাউড মানে ডাৱৰ, গতিকে ইট ইজ এ ক্লাউডি ডে হ'ব, সানি ডে নহ'ব। সানি মানে হৈছে যদি খুব ৰ'দৰ বতৰ হয় তেতিয়া সানি বুলি কোৱা হয়, কিন্তু যেহেতু ইয়াত আকাশত ডাৱৰ আছে গতিকে এটো এটা ক্লাউডি বা ডাৱৰীয়া দিন হয়। সো এইখিনি আছিল, তোমালোকে এইখিনি ধৰণে লিখি ল'বা। এতিয়া বলা আমি নেক্সট এক্টিভিটি নম্বৰ 2 কৰোঁ। তোমালোকৰ এক্টিভিটি নম্বৰ 2 দিছে কমপ্লিট দ্য কনভাৰচেশ্যন বিটুইন নিতা এণ্ড ইৰফান। তাৰমানে নিতা আৰু ইৰফানৰ মাজত হোৱা কথোপকথনবোৰ সম্পূৰ্ণ কৰা বুলি কৈছে। এই ইয়াত ছোৱালী এগৰাকীৰ ছবি দিয়া হৈছে। এই ছোৱালীজনীৰ নাম হৈছে নিতা আৰু এই ল'ৰাটোৰ নাম হৈছে ইৰফান আৰু ইহঁত দুজনৰ মাজত এক কথোপকথন হৈছে। নিতাই কৈছে, হেল্ল' মাই নেম ইজ নিতা, মাই হবি ইজ ছিংগিং, হোৱাট ইজ ইয়'ৰ নেম, হোৱাট ইজ ইয়'ৰ হবি। চ' ইয়াত ইৰফানে কৈছে মাই নেম ইজ ডেছ। চ' মাই নেম ইজ ইৰফান হ'ব। চ' ইয়াত ইৰফান মাই হবি ইজ ডেছ। ইৰফানৰ হবি পেইণ্টিং হয়। তোমালোকৰ হবিজ নামৰ যিটো লেসন আছে সেই লেসনটিত তোমালোকে এইখিনি ইৰফানৰ বিষয়ে যি হবি ইৰফানৰ সেইখিনি তোমালোকে পাবা। তোমালোকৰ যদি কিতাপখন আছে তোমালোকে কি কৰিব পাৰা, পঢ়ি চাব পাৰা। মই ইয়াত ডাইৰেক্ট আনচাৰখিনি তোমালোকলৈ আগবঢ়াইছোঁ। চ' ইৰফানৰ হবি হৈছে পেইণ্টিং, ছবি অঁকা। ৱেন ডু ইউ প্ৰেক্টিছ ছিংগিং? ইৰফানে নিতা সুধিছে তুমি কেতিয়া ছিংগিং বা গান গোৱা অনুশীলন কৰা? নিতাই কৈছে আই প্ৰেক্টিছ ছিংগিং ইন দ্য মৰ্ণিং। নিতাই ৰাতিপুৱা গান গোৱাৰ অনুশীলন কৰে। ৱেন ডু ইউ লাইক টু পেইণ্ট? তুমি কেতিয়া ছবি আঁকি ভাল পোৱা? আই লাইক টু পেইণ্ট ৱেন আই এম লনলি এণ্ড ব'ৰ্ড। যেতিয়া মই খুব নিজকে অকলশৰীয়া আৰু ব'ৰ অনুভৱ কৰোঁ তেতিয়াই মই ছবি আঁকি ভাল পাওঁ কৈছে। হোৱাট টাইপছ অফ ছং ডু ইউ লাইক ছিংগিং? নিতাই কৈছে আই লাইক ছিংগিং বৰগীত। বৰগীত লিখিবা। এণ্ড হোৱাট ডু ইউ লাইক টু পেইণ্ট? তুমি কি পেইণ্ট কৰি বা আঁকি ভাল পোৱা? ইৰফানে কৈছে আই লাইক টু পেইণ্ট লেণ্ডস্কেপছ, আই ইউজ ৱাটাৰ কালাৰ ইন মাই পেইণ্টিংছ। চ' এইখিনি তোমালোকে ব্লেংকখিনি পূৰ কৰি ল'বা। আৰু তাৰপিছত নিতাই ক'লে ডেটছ গ্ৰেট, নাইচ টু মিট ইউ, বাই। ইৰফানে কয় নাইচ টু মিট ইউ টু, বাই নিতা। এতিয়া এক্টিভিটি নম্বৰ 2B চোৱা। ইয়াত এক্টিভিটি নম্বৰ 2B কৈছে নাও ৰাইট এবাউট ইয়ৰ চেল্ফ। তোমাৰ নিজৰ বিষয়ে লিখা। ফৰ এক্সাম্পল উদাহৰণ হিচাপে ইয়াত দিছে আই এম তুলিকা, আই লাইক টু ডান্স, আই প্ৰেক্টিছ ডান্সিং ইন দ্য ইভিনিং। একেদৰে তোমাৰ নিজৰ বিষয়ে ইয়াত লিখিবা। মই ইয়াত লিখিছোঁ আই এম বিশ্বজিৎ, তোমাৰ নিজৰ নামটো ইয়াত দি দিবা। আই লাইক অৰ লাভ ৰিডিং, তোমাৰ যি হবি তুমি সেই হবিটোৰ ইয়াত লিখিবা। আই ডু এট ইন দ্য ইভিনিং, আৰু মই মোৰ এই পঢ়া কামটো মই সন্ধিয়া ইভিনিঙত কৰোঁ। তুমি যেতিয়া তোমাৰ হবিটো কৰা তেতিয়া ইয়াত সেইটো লিখি দিবা।
এবাৰ এক্টিভিটি নাম্বাৰ 3 টো চোৱা তোমালোকৰ দিছে choose the appropriate words from the box given below and fill in the blanks to complete the paragraph তোমালোকৰ তলত এটা বক্স দিয়া আছে আৰু এই বক্সত কিছুমান ওয়াৰ্ড আছে আৰু এই ওয়াৰ্ডখিনি কি কৰিব লাগে তোমালোকে ইয়াত যিবোৰ খালি ঠাই আছে ইয়াত পূৰ কৰিব লাগে আৰু ইতিমধ্যে মই পূৰ কৰি থৈছো ক'ত কি হ'ব তোমালোকে চাই লোৱা প্ৰথম ব্ল্যাঙ্কটোত ম্যাঙ্গোস লিখিবা তাৰ পিছত লিখিবা জুচ One day Ajoy and Vijay planned a trip to the zoo. Ajoy packed a bag full of ripe mangoes and a bottle of juice. Ajoy carried a bag that had a picture of a beautiful bird on it. First, they went to the ticket counter to buy entry tickets for them. Vijay went to a nearby shop to buy 2 packets of biscuits for them. They showed the tickets to the gatekeeper standing at the gate. And they entered the zoo. Ajoy was excited to see the peacock because he had the picture of a peacock on his bag. They saw lion, tiger, zebra, ostrich, crocodile and snake, etc. at the zoo. Ajoy was unhappy to see people throwing plastic packets here and there, making the place dirty. They sat on a bench and ate the mangoes, biscuits and juice that they carried with them. Vijay helped Ajoy to pack his bag and they returned home. So yat jikhini খালি ঠাইত মই লিখি দিছো সেইখিনি তোমালোকে লিখি লবা আৰু এইখিনি মই এই বক্সত থকা ওয়াৰ্ডবোৰে ইয়াত লিখিছো নেক্সট এক্টিভিটি নাম্বাৰ 4 টো চোৱা এটো ইতিমধ্যে মই কৰি থৈছো ইয়াত কি কৈছে যে চুজ দ্য কাৰেক্ট ওয়াৰ্ড এণ্ড ফিল ইন দ্য ব্ল্যাঙ্কস ইয়াত তোমালোকে যদি ব্ৰেকেটত চোৱা দুটা শব্দ দিছে ইজ আৰু আৰ তাৰ ইজ আৰু এম ইয়াৰে যোনটো কাৰেক্ট বা শুদ্ধ হয় সেই শুদ্ধ ওয়াৰ্ডটো ইয়াত বাছি লিখিবলৈ দিছে খালি ঠাইখিনি পূৰ কৰিবলৈ দিছে সো ইয়াত হ'ব এম Hello, I am Raju hobo is na hobo yat thik ekedore yat is hobo thik teneke have tell go where's where are aru like the paragraph to ei dhorone hobo hello I am Raju and this is my face marks I always have it with me my parents tell me to wear my marks whenever I go out my sister Loni also wears a face mask We all wear masks to protect ourselves from getting sick. There are different colors of masks in our home, but I like this blue simple mask of mine. Next activity number 5 A to sway at Kuse look at Okoni's favorite festival and complete the paragraph. Okonir ji favorite ba priyo ji utkhob festival হেতু ইয়াত দিয়া হৈছে আৰু কমপ্লিট কৰিব লাগে প্যাৰাগ্ৰাফটো আৰু মই এটো ইতিমধ্যে লিখি কমপ্লিট কৰি থৈছো সো তোমালোকে চোৱা ইয়াত কি হ'ব যে ফেষ্টিভেলটোৰ নাম হৈছে বহাগ বিহু দিছে উৎসৱৰ নাম ষ্টেট আসাম ৰাজ্য অসম মান্থ বহাগ আৰু ইংৰাজী মাহ এপ্ৰিল স্পেশালিটিজ গৰু বিহু ট্ৰেডিশনেল ড্ৰেছ বিহু মেলাস কপৌফুল অৰ্কিড বুলি কোৱা হয় কপৌফুল ইংৰাজী আৰু এটো ইয়াত প্ৰথম হ'ব বহাগ বিহু I love বিহু dance so my favorite বিহু is বহাগ বিহু It is celebrated in Assam. It falls in the month of Bohag, that is April in English calendar. The first day of Bohag Bihu is called Goru Bihu. We wear traditional dress and go to Bihu Melas to participate in different activities. The special flower called Kopo Phul orchid blooms during this season. Next, 5-bit tumalkor ki disil 5-bit this is now write 5 sentences on your favorite festival. Upor etu আছিল অকনিৰ ফেভাৰিট ফেষ্টিভেল আৰু এটা তোমাৰ নিজৰ যি প্ৰিয় উৎসৱ তাৰ প্ৰিয় তোমাৰ নিজৰ প্ৰিয় উৎসৱটোৰ বিষয়ে ইয়াত লিখিবলৈ দিছে মই ইয়াত মাঘ বিহু সম্পৰ্কে লিখি থৈছো মাঘ বিহু ফেষ্টিভেলৰ নাম দিছো ষ্টেট আসাম মান্থ মাঘ ইংৰাজী জানুৱাৰী মাহত পৰে স্পেশালিটিজ ভেলাঘৰ উৰুকা ভোজ এই ধৰণে তোমালোকে লিখিব পাৰা বা বেলেগ তোমাৰ যি তোমাৰ নিজৰ প্ৰিয় ফেষ্টিভেল তোমাৰ তাৰ বিষয়ে লিখিবা মই মাঘ বিহু সম্পৰ্কে লিখি থৈছো চোৱা মাই ফেভাৰিট ফেষ্টিভেল ইজ মাঘ বিহু It is celebrated in Assam after harvesting crops. It falls in the month of March, that is January, in the English calendar. People make bhelaghar in the open field. There is a lot of feasting and eating in this bihu called Uruka Bhoj. So, ekhini asil aji video tit kene pala video to bhal lagile like eta kori diba share koriba tumalkor bondhu banhur majot tenuke jate এই সমলৰ ভিডিওটো পায় আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আৰু বাকি যিখিনি বিষয় আছে ইংৰাজী গণিত বিজ্ঞান সমাজ বিজ্ঞান অসমীয়া বাকি সকলো ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নাই চোৱা এতিয়ালৈকে তোমালোকে চাই ল'বা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ